বৰদলৈ এখনি কোলাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰী অমিত গগৈ। ইয়াৰ পিছতে আমি প্ৰধান প্ৰধান গৌৰৱদেৱক এখনি কোলাম গামোচাৰে সম্বৰ্ধনা জনাব অমিত গগৈ। স্কুললৈ যাবলৈ হ'লে মোক প্ৰথম এটা ঘৰ লাগিব, দুবেলা দুমুঠি খাব পাৰিব লাগিব, তাৰপিছতে মোৰ ল'ৰাটো স্কুললৈ যায়। আজিও আমাৰ দেশৰ নাগৰিকৰ এনেকুৱা এটা অৱস্থা আমাৰ বিজেপি, এনচিপি, গণশক্তি তিনিওটা দলৰ আজি আমাৰ শোভাযাত্ৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছে স্থানীয় বিধায়ক ইয়াত উপস্থিত তিনিওটা দলৰ কৰ্মকৰ্তাসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ একতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ গণতন্ত্ৰ উৎসৱ নিৰ্বাচন আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি শেষ দিন। আজি এই নিৰ্বাচনৰ কাৰণেও সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 19 তাৰিখ অহা পৰহিলৈ ভোটদান আমাৰ অনুষ্ঠিত হ'ব। সকলোৱে যাতে হৈ ভোটদান কৰে তাৰ কাৰণে মই বিশেষভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ। স্বাধীন দেশত আটাইতকৈ শক্তিশালী বস্তুটোৱে হৈছে ভোটদান কৰা। গতিকে ভোটদানে আমাৰ দেশখন পৰিৱৰ্তন কৰিব পাৰে। আৰু যোৱা 10টা বছৰত মোদী ডাঙৰীয়াক দেশৰ জনসাধাৰণে নিৰ্বাচন কৰাৰ কাৰণে আজি দেশত পৰিৱৰ্তন হৈছে, উন্নয়নৰ পৰিৱৰ্তন হৈছে, আমাৰ আৰ্থসামাজিক দিশবিলাকৰ পৰিৱৰ্তন হৈছে, সামাজিক সুৰক্ষাৰ পৰিৱৰ্তন হৈছে। আজি আমি কিমান এটা কৰাৰ ইচ্ছা থাকিলে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কৰিবৰ কাৰণে আমি সাধন এটা বিচাৰি পাওঁ। 2047 চনত আমি কেতিয়াও আমাৰ দেশখনক উন্নত দেশ হিচাপে আমি গঢ়িব নোৱাৰোঁ। সেইকাৰণে মোদী ডাঙৰীয়াই পৰিকল্পিতভাৱে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক লৈ আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছে। আৰু মই আশা কৰোঁ যে 19 তাৰিখ পৰহিলৈ আপোনালোকে পদুম ফুলৰ ছবিত ভোট দি পুনৰ এবাৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব। এইটো মোৰ আপোনালোকলৈ বিনম্ৰ অনুৰোধ। আৰু আজি অহা নিৰ্বাচনৰ কাৰণে যিমান পাৰে সিমান আপোনালোকে প্ৰচাৰ চলাব আৰু পৰহিলৈ যাতে 100% ৰাইজ লৈ ভোটদান কৰে এইখিনিকে অনুৰোধ জনাই মই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। Gracias.